ঢিঙত 5টা বাকচসহ 2জন ড্ৰাগছ সৰবৰাহকাৰীক ঢিঙৰ চৌমুৱা গাঁৱৰ পৰা গ্ৰেপ্তাৰ। নগাঁও জিলাৰ ঢিং আৰক্ষীয়ে যোৱা নিশা ঢিং মৈৰাবাৰী গড়কাপ্তানি পথৰ পৰা আৰক্ষীয়ে 2জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী 2জন হ'ল নিজ ঢিং মাৰ্কেটিং গাঁৱৰ আস্কৰ আলী আৰু আনোৱাৰ হুছেইন। ড্ৰাগছ শ্ৰেণী সজাইৰ পৰা ঢিঙলৈ আনি থকা অৱস্থাত আৰক্ষীয়ে গোপন সূত্ৰৰ 5টা ড্ৰাগছ ভৰ্তি বাকচসহ সৰবৰাহকাৰী 2জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে সৰবৰাহকাৰী 2জনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান ৰিপৰ্ট, প্ৰাতঃ 10 ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।